1942 চনৰ অগ্নি বৰষা সময় সিদিনা আছিল 20 ছেপ্টেম্বৰ জাতীয় পতাকা তুলিবলৈ আগবঢ়া সমদলকাৰীসকল গহপুৰ থানাৰ সন্মুখত সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখামুখি সমদলকাৰীৰ একেবাৰে সন্মুখত জাতীয় পতাকা লৈ আহিল কনকলতা বৰুৱা মৃত্যু বাহিনীৰ সদস্য থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰেৱতী মোহন সোণে সমদলকাৰীসকলক সকীয়াই দিলে খবৰদাৰ আৰু এক খোজত নাবাঢ়িবি কনকলতাই আগবাঢ়ি গৈ নিৰ্ভীকভাৱে ক'লে আমাক যাবলৈ দিয়ক চাওক আমি একেবাৰে নিৰস্ত্ৰ আৰু অহিংসাৰ মন্ত্ৰেৰে দীক্ষিত আমি থানাত পতাকাখন তুলিয়ে আঁতৰি যাম নোৱাৰ বুলি কৈছো নহয় নোৱাৰ অন্তত মহিলাখিনিক যাবলৈ দিয়ক আৰু এক খোজ আগুৱাই আহিলে গুলি কৰিম আপুনি যি কৰে কৰক আমি আগুৱাই যামেই সাৱধান আগুৱাই নাহিবি ঠিক আছে তেন্তে আপুনি আপোনাৰ কাম কৰক আমি আমাৰ কাম কৰোঁ কনকলতাৰ কথাষাৰ শেষ হৈছিলহে মাথোন আৰক্ষী বগাই গোচত প্ৰথম যায় গুলীয়ে কনকলতাৰ বুকু ভেদ কৰিলে লগে লগে দেশমাতৃৰ চৰণত কনকলতাৰ জীৱন উৎসৰ্গিত হ'ল গাভৰু কনকলতাই এৰি থৈ গ'ল ত্যাগ সাহসিকতা আৰু দেশপ্ৰেমৰ অনুপম নিদৰ্শন কনকলতা বাগৰি পৰাৰ লগে লগে পতাকাখন দাঙি ল'লে মুকুন্দ কাকতিয়ে অন্য এক যায় গুলীয়ে আহি মুকুন্দ কাকতিকো বগৰাই পেলালে আই অসমী আৰু এজন বীৰ সন্তানৰ মৃত্যু হ'ল এনেতে সমদলকাৰীসকলৰ ওপৰত গুলী চালনা আৰম্ভ হ'ল চেদিলি ভেদিলি হৈ হ'ল জনতা এনে এক হোৱা দোৱা লগা পৰিস্থিতিতে কোনো এক সুৰমা ৰামগতি ৰাজখোৱা নামৰ এজন স্বেচ্ছাসেৱকে দুজন সতীৰ্থৰ সৈতে থানাৰ ওপৰত জাতীয় পতাকাখন উৰুৱাই দিলে